এনেকৈ কিয় আনিছে প্লিজ মোক যাব দিয়া কোন হয় এৰি দিয়ক কোন হয় কিয় এনেকৈ আনিছে মোক হেই এৰি দিয়া এৰি দিয়ক কোন হয় এৰি দিয়ক কোন হয় আপোনালোকে কিয় এনেকুৱা কৰিছে এৰি দিয়ক দুখ পাইছোঁ এৰি দিয়ক আপুনি 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 মোক ইয়ালৈ কিয় আনিছে আৰু মোক এনেকৈ কিয় ৰাখিছে চুপ থাক প্লিজ মোক যাবলৈ দিয়ক প্লিজ আপুনি মোক প্লিজ যাবলৈ দিয়ক প্লিজ কি যাব দিব লাগে মোৰ জীৱনৰ পৰা সকলো কাঢ়ি এতিয়া মোৰ ওচৰত তোমাৰ ৰেহাইৰ ভিক্ষা মাগিবলৈ ৰাজ লগা নাই আই লাইক ইট দিদি তোমাক এই অৱস্থাত দেখি মোৰ ভাল লাগিছে আপুনি মোৰ লগতে এনেকুৱা কৰিব নোৱাৰে নোৱাৰিম কিয় তুমি কোনোবা MLA নে ডাঙৰ চেলিব্ৰিটি মই ইচ্ছা কৰিলে তোমাক এতিয়াই ছেটআপ কৰিব পাৰিম বুজিলা নোৱাৰে কাৰণ মই আপোনাৰ পত্নী আছিলোঁ পত্নী মাই ফুট পত্নীৰ ধৰ্ম হৈছে স্বামীৰ ভাল বেয়া দিনত সাহস হৈ থিয় দিয়া আৰু তুমি মোৰ সকলো কাঢ়িলা আৰু এতিয়া ক'ব আহিছা তুমি মোৰ পত্নী আই হেট ইউ আই এম সৰি প্লিজ মোক আপুনি ক্ষমা কৰি দিয়ক নো মিন্স নো ভণ্টি মোৰ স্কুটি চাবি বাদ কৰবাত দেখিছা নেকি বিচাৰি পোৱা নাই ক'ত থলো মানে এই চব মানে দাদা তুমিও যে মানে নহয় বস্তু ক'ত হয় ক'ত বিচাৰি থাকে এইটো লোৱা তোমাৰ গাড়ী চাবি অ'কে ভণ্টি মই এতিয়া আহোঁ তুমি থাকা দাদা ৰ'বক তুমিও অফিচত যাব ওলাইছা আৰু মোৰো কলেজলৈ যাব দেৰি হৈছে তেনেহ'লে তোমাৰ লগতে ময়ো যাওঁ মোক কলেজত ড্ৰপ কৰি দিবা আৰু তুমি অফিচলৈ যাবা দিয়া ঠিক আছে তুমি তাড়াতাড়ি কৰা মানে মোৰো এখন ইম্পৰ্টেণ্ট মিটিং ৰ'বা ভণ্টি তাড়াতাড়ি কৰা মোৰ দেৰি হৈছে গৈছো ৰ'বা মোৰ এখন ইম্পৰ্টেণ্ট মিটিং আছে ব'লা দেৰি হৈছে দাদা বাই মই যাওঁ টিটি ৰৈ আছে ভণ্টি শুনাচোন আকৌ কি হ'ল তাড়াতাড়ি কোৱা মোৰ দেৰি হৈছে এইটো লোৱা তৃতীয় আৰু তুমি কেণ্টিনত কিবা এটা খাই ল'বা বাহ তই যে মোতকৈ বেছি টিটিৰ খবৰ ৰাখ কিয় হা হেট পাগলী তেনেকুৱা একো নহয় মই যাওঁ মোৰ অফিচৰ কাৰণে দেৰি হৈছে হ'ব মোক বুজাই লাভ নাই যাক বুজাব লাগে তাইকে বুজাব পৰা নাই বাই বাই অঞ্জু ইমান দেৰি নে মোৰ ৰৈ আমনি লাগিছে তইচোন জানই আমি ঘৰত দুজনেই মানুহ দাদা আৰু মই দাদাই পুৱাই অফিচলৈ যায় আৰু তাৰ কাৰণে মই খোৱা যোগাৰ কৰিব লাগে তাৰ পাছতহে মই কলেজলৈ আহিব পাৰোঁ চ' তাৰ কাৰণে দেৰি হয় আৰু পিছে তোৰ দাদাৰ বিয়া বয়স হৈছে নহয় বিয়াখন পাতি নলয় কিয় তেতিয়াহে তই সোনকালে আহিব পাৰিবা সেইটো বাৰু হয় কিন্তু বিয়াৰ কাৰণে ছোৱালী এজনীয়ে পাব লাগিব নহয় এতিয়া সেই ছোৱালীজনী বাৰু ক'ত পাম কি তোৰ দাদাই এতিয়াও এজনী ছোৱালী বিচাৰি পোৱা নাই নে মোৰ বোধে বিচাৰি পাইছে কিন্তু মনৰ কথাহে খুলি ক'ব পৰা নাই কি তোৰ দাদাই ইমান কাপুৰুষ নে এজনী ছোৱালীক মনৰ কথা খুলি ক'ব পৰা নাই চিটি মোৰ দাদা কাপুৰুষ নহয় দেই তাৰ মনত বহুত আত্মবিশ্বাস আৰু সাহস আছে দেখা নাই এটা কোম্পানী অকলে ষ্টাৰ্ট কৰিছে আৰু এটা গ্ৰ' কৰি আছে আৰু যেতিয়াই সি ছোৱালীজনীক মনৰ কথা খুলি ক'ব তেতিয়া তই ফাৰ্ষ্ট গম পাবি বুজিলা কি ভালদৰে নাই বুজা নহয় এতিয়া আৰু এইবোৰ বুজাই থকাৰ টাইম নাই ব'লা ক্লাছলৈ যাওঁ নহ'লে ক্লাছ মিছ হ'ব ব'লা May I come in? Oh, yes please, come in.
বহক। মই ইয়ালৈ বহিবলৈ অহা নাই। তেনেহ'লে আপুনি ইয়ালৈ কিয় আহিলে? শুনিছোঁ ৰড কনষ্ট্ৰাকশ্যনৰ বাবে তোমাৰ কোম্পানীটোৱে টেণ্ডাৰ পেলাইছে। তাতে অকল মোৰ কোম্পানী নহয়, আৰু বহুত কোম্পানীয়ে টেণ্ডাৰ পেলাইছে। এইটো এতিয়া PWDৰ ওপৰত কথা। সিহঁতে কি ডিচিশ্যন লয়, কোনটো কোম্পানীক টেণ্ডাৰ দিয়ে, সিহঁতৰহে কথা। মই বিচাৰোঁ এই টেণ্ডাৰটো তুমি উইথড্ৰ কৰি লোৱাটো, কাৰণ এই টেণ্ডাৰটো পাবৰ বাবে মই বহুত পাপৰ মিলিছোঁ। আৰু যদি মই টেণ্ডাৰটো উইথড্ৰ নকৰোঁ, তেতিয়াহ'লে আপুনি মোক কি কৰিব? তুমি এইটো কামত নতুনকৈ আহিছা, মোৰ বিষয়ে ভালদৰে নাজানা। মোৰ লগত মিছাতে লাগি নল'বা, নহ'লে আপুনি কি কৰিব? এটা কথা শুনি যাওক, মই টেণ্ডাৰ উইথড্ৰ নকৰোঁ। নাও গেট আউট ফ্ৰম হেয়াৰ। তুমি কিন্তু কামটো ভাল নকৰিলা। ইয়াৰ পৰিণাম ভুগিব লাগিব, আৰু বৰ বেয়াকে ভুগিব লাগিব। এতিয়াৰ পৰা অলপ সাৱধানে থাকিবা। আই চে গেট আউট ফ্ৰম হেয়াৰ। আপুনি কি বুজি নাপায় নেকি? নে মই চিকিউৰিটি মাতিম? কোনো প্ৰয়োজন নাই, আহিছোঁ। এই চব মানে হেল্ল', আৰে ভাই ক'ত আছ বে? মই ৰৈ আছোঁ, তাড়াতাড়ি কৰা বে। ৰৈ আমনি পাইছোঁ, আৰু মন ভাল লাগিলে ছোৱালী এজনীও ভাল দেখা নাই বে। দিয়া আহা, দেৰি কৰিব নালাগে। আরে কি হৈছে বে? ইমান তাড়াতাড়িকে মাতি পঠিয়াইছ মোক, কি হৈছে? আৰে ভাই ডাঙৰ কথা এটা হৈছে। কি হৈছে? মানে মই যোৱাকালিৰে পৰা হাগিবই পৰা নাই বে। কি এইটো কথাৰ কাৰণে তই মোক লৰালৰিকে মাতি পঠিয়াইছ? মই আছো কি প্ৰব্লেমত, সি হাগিব পৰা নাই সেইটো কথাৰ কাৰণে মোক মাতি পঠিয়াইছে। এই তই থাক, মই যাওঁ। আবে সেই কাৰণে নহয়, নহ'লে কি কাৰণে? কথা এটা আছে। কোৱা। মানে আমাৰ টেণ্ডাৰটো বেলেগ এটা কোম্পানী পালে। কি কোনটো কোম্পানী পালে? সেই কোম্পানী টেণ্ডাৰ পাবৰ কাৰণে মই পানীৰ দৰে টকা ঢালিছোঁ। কেনেকৈ দিব পাৰে বেলেগ কোম্পানীক মোক কোৱা। কোনে পালে 4 কোটি টকাৰ টেণ্ডাৰটো? অঞ্জু প্ৰাইভেট লিমিটেড, আৰু তাৰ অনাৰজন হ'ল দীপন চৌধুৰী। কি দীপন চৌধুৰী? য়েছ। দীপন চৌধুৰী, তই কিন্তু মোৰ কথা আওকাণ কৰি ভাল নকৰিলি। এতিয়া তই চাই থাক তোৰ আৰু তোৰ কোম্পানীৰ মই কি গতি কৰোঁ। ৱেট এণ্ড চি। দীপন, মোৰ কালিৰ পৰা এটা ভয় সোমাইছে। হয়, কিন্তু কিয়? মোৰ এনেকুৱা লাগিছে যে অঞ্জুৱে আমাৰ বিষয়ে সকলো গম পাইছে। কিন্তু মইতো একো কোৱা নাই, আৰু তুমিও। তাই কেনেকৈ গম পাব? কিন্তু যোৱাকালি তাই তোমাৰ বিষয়ে এনেকৈ কৈছে, মোৰ এনেকুৱা লাগিছে যে তাই আমাৰ বিষয়ে সকলো কথা গম পাইছে। ধীতি, তুমি বেছিয়ে চিন্তা কৰিছা। এনেও এদিন নহয় এদিন সকলো গমেই পাব। তাই কি আনেও গম পাব। সেইটো বাৰু হয়, কিন্তু তাই কি ভাবিব কোৱা? কিয়? যে মই সকলোৰে আগতে কৈ ফুৰোঁ তাই মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু তাই দাদাকে ভাল পাওঁ। তাই অন্ততো একো গমেই নাপায়। ভাবাচোন, তাই গম পালে তাই কিমান বেয়া লাগিব। ধীতি, তুমি বেছিয়ে ভাবিছা। তেনেকুৱা একো নহয়, ব'লা এতিয়া ব'লা। আহা। আৰে ভাই কিবা টেনশ্যনত আছো যেন পাওঁ। কি ইমান ডাঙৰ টেনশ্যন হৈছে মোক কোৱা, কিজানিবা মই হেল্প কৰিব পাৰোঁ। এই পৃথিৱীত মই যিজন মানুহক আটাইতকৈ বেছি ঘিণ কৰোঁ, সেইজন মানুহকে মোৰ ফোনতে ভাল পাই পেলাইছে। এতিয়া মই কি কৰোঁ কোৱাচোন, কোৱা ভাস্কৰ। পিছে মানুহজন কোন? দীপন চৌধুৰী। আৰে ভালহে কথা। আৰে ভাস্কৰ, তই পাগল হৈছ নেকি? ইয়াত তই কি ভাল হোৱা দেখিলি কোৱাচোন, কোৱা। শুন, মোৰ তাত এটা প্লেন আছে। প্লেন? কি প্লেন? শুন, বেষ্ট আইডিয়া। দীপন, শুনা। ধীতি, তুমি ইয়াত এনেকৈ?
মোৰ লগত বহুত ডাঙৰ কাণ্ড এটা হৈছে কি ডাঙৰ কাণ্ড কি ডাঙৰ কাণ্ড মোক কোৱা দাদাই আমাৰ কথা সকলো গম পাইছে আৰু আৰু মোক বহুত বেয়াকৈ মাৰিছে কি দীপন তুমি মোক প্লিজ আজিয়ে লৈ বলা মই ঘৰেদি আহিছোঁ প্লিজ স্মৃতি কিন্তু এনেকৈ হঠাৎ কেনেকৈ দীপন কোৱা তুমি মোক লৈ যাবানে নাই নহ'লে মোৰ আত্মহত্যা কৰাৰ বাহিৰে আন একো উপায়েই নাই কোৱা মোক নিবানে নাই কোৱা স্মৃতি তুমি পেচেণ্ট ৰাখা তুমি পেচেণ্ট ৰাখা আমি আজিয়ে বিয়াখন পাতিম ব'লা আজিয়ে পাতিম হ'বনে আপুনি মোৰ চকীত কিয় বহি আছে আপুনি নাজানে নেকি আনৰ চকীত পাৰ্মিশ্যন নোহোৱাকৈ বহিব নাপায় বুলি আপোনাৰ কি মেনাৰ্ছ নাই নিশ্চয়ৰিবা এইটো এটা তোমাৰ অফিচ হৈ থকা নাই এইটো এটা মোৰ অফিচ আপুনি কি পাগল হৈছে নেকি এইটো মোৰ অফিচ তোমাৰ অফিচ এইখন চোৱা তোমাৰ চাইন চোৱা কিন্তু মইতো কোনো চহী কৰা নাই মই কেছ কৰিম আপোনাৰ ওপৰত জালি চহী কৰাৰ নামত মই আপোনাৰ নামত কেছ কৰিম আপোনাক না জালি নহয় 20 মেৰ সন্ধিয়া 7 বজাত তই কোন কাগজত চহী কৰিছিলি সেইটো মনত কৰ আপোনাৰ চহীটো লাগিছিলে মোৰ চহী কিন্তু কিয় এডমিশ্যনৰ কাৰণে আচ্ছা ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব তোমাৰ গম পোৱা নাই তুমি মোৰ কাৰণে একাপ চাহ বহাই লৈ আনিবা কংগ্ৰেচুলেশ্যন আপোনাক আপোনাৰ নতুন অফিচৰ কাৰণে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আহিছোঁ আজি থমকিৰল দুহৰি দুহাতে হিয়াখন মোহাৰি পুৰণিৰ ছবিটি বুটলি আহিলো বহু দূৰাতৰি খোজতে আজি খৰাপা মিচিকিয়াই হাঁহিলে পশ্চিমৰ পাহাৰখনি বেলিটি উচুপে আজি থমকিৰল দুহৰি দুহাতে এখন মোহাৰি পুৰণিৰ ছবিটি বুটলি আহিলো বহু দূৰাতৰি কবিতাৰে মাজতাকি গল্পটি সাক্ষী কৰি চিয়াহীৰে ঢৌৱে ঢৌৱে জীৱনৰ ভগনাওখনি কবিতাৰে মাজতাকি গল্পটি সাক্ষী কৰি চিয়াহীৰে ঢৌৱে ঢৌৱে জীৱনৰ ভগনাওখনি আধৰুৱা বাটতে সপোনৰ হেজাৰে ৰং পাহৰা সেই সুৰেটি তোৰ বাবে বুটলি ল'ম আজি থমকিৰল দুহৰি দুহাতে এখন মোহাৰি
তুলি আহিলো Hey dost. Hey dost. Ipine abe. Ipine abe. Ipine. Dost. Mur সকলো শেষ হৈ গ'ল বে dost. সকলো শেষ হৈ গ'ল. ইমান দিনে কষ্ট কৰি আৰ্জা সকলো সা সম্পত্তি এক ছেকেণ্ডত শেষ. যাক মই বেছি ভাল পাইছিলোঁ তাই মোক বৰ আঘাত দি গ'ল বে dost. মোৰ দুখৰ কথা শুনিবলৈ কোনো নাই বে dost. তই মোৰ দুখৰ কথা শুন বে dost. শুন না না এতিয়া কোৱা চিঠি তুমি মোৰ পত্নী হয়নে? আপুনি ভুল বুজিছে তেনেকুৱা একো নহয় মই কৈ আছো আচলতে হৈছিল কি শুনা ভণ্টি কলৈ গৈছিলা? দাদা অলপ মানে মই এনে ওলাই গৈছিলোঁ মিছা মাতি লাভ নাই মই অন্ধ নে মই মূৰ্খ মই সকলো জানো আৰু সকলো বুজো তই জানো দীপন চৌধুৰীক লগ কৰি অহা নাই আচ্ছা কথা এটা খুলি কোৱাচোন কোৱা দীপন চৌধুৰী আৰু তোৰ মাজত সম্পৰ্ক কি দাদা মই তাক ভাল পাওঁ আৰু মই তাৰ লগতে বিয়া হ'ম আচ্ছা ভালতো পাইছা বাৰু বিয়াও হবি কিন্তু বিয়া হোৱাৰ লগতে মোৰ কাম এটা কৰি দিব লাগিব কি কাম দাদা তই চলে বলে কৌশলে তাৰ কোম্পানীটো মোৰ নামত ট্ৰান্সফাৰ কৰিব লাগিব কি আৰু যদি মই কামটো নকৰোঁ তেতিয়া তইতো জানাই মোৰ স্বভাৱ মই যদি কাৰোবাক এবাৰলৈ বেয়া পাওঁ তাক মই এই দুনিয়াৰ পৰা নিশেষো কৰি দিব পাৰোঁ আৰু তই পাহৰি যাবি যে দীপন নামৰ কোনোবা এই পৃথিৱীত আছিল আৰু লগতে মই মোৰ শত্ৰুক কোনোদিন মাফ নকৰোঁ লাগিলে সেয়া মোৰ ভণ্টিয়ে হওক বা আন কোনোবা বুজিলানে দাদা আপুনি তাক একো নকৰিব আপুনি যি বিচাৰে মই তাকে কৰিম আপুনি মোক প্ৰতিশ্ৰুতি দিয়ক যে তাক একো নকৰে তই মাথো মোক মোৰ কামটো কৰি দে তাৰ পিছত তহঁতে বিয়া হৈ সুখত থাকো দুখত থাকো যি কৰ তাত মোৰ একো অধিকাৰ নাই মুঠতে তই মোৰ কামটো কৰি দে বুজিলা অ'কে মই আপোনাৰ কামটো কৰি দিম এতিয়া কওক মই নিজৰ স্বামীৰ জীৱনটো বচাবলৈ কিবা ভুল কৰিছিলোঁ নেকি মোক আপোনাৰ সম্পত্তিৰ কোনো প্ৰয়োজন নাই মোক মাথো আপোনাক লাগে এতিয়া কোৱা মই কিবা ভুল কৰিছোঁ মানুহ কিমান স্বাৰ্থপৰ হ'ব পাৰে নিজৰ স্বাৰ্থৰ কাৰণে ইমান তলত নামিব পাৰে তোমাৰ দাদাই নিজৰ স্বাৰ্থৰ কাৰণে তোমাক ব্যৱহাৰ কৰিলে কিন্তু মই দিন ৰাত একাকাৰ কৰি গঢ়া মোৰ সম্পত্তিবোৰ এনেকৈ আনৰ হৈ যাব দিব নোৱাৰোঁ মই মোৰ সম্পত্তি উভতাই আনিম আপোনাৰ সম্পত্তি আপোনাৰ লগতে আছে মই দাদাক অৰিজিনেল ডকুমেণ্টছ দিয়া নাই অৰিজিনেল ডকুমেণ্টছ মোৰ লগত আছে আৰু মই পুলিচক এফআইআৰ দিছোঁ সকলোবোৰ কথা খুলি কৈছোঁ আৰু চাগে দাদাক এতিয়ালৈকে এৰেষ্টো কৰিছে মিষ্টাৰ বিশ্বজিৎ ডাঙৰীয়া হয়নে হয় য়েছ ইউ আৰ আণ্ডাৰ এৰেষ্ট এৰেষ্ট কিন্তু কিয় জালিয়াতি কৰি আনৰ সম্পত্তি নিজৰ নামত কৰাৰ বাবে আপোনাক এৰেষ্ট কৰিবলৈ আহিছোঁ নাই মই কেতিয়া জালি চহী কৰিলোঁ মিষ্টাৰ বিশ্বজিৎ আপুনি ভালে ভালে যাবনে নে আপোনাক ডিঙিত ধৰি গাড়ীত উঠাম মিষ্টাৰ বিশ্বজিৎ এতিয়া ভাবি একো লাভ নাই বলক Sriti, I'm sorry. মোৰ কাৰণে তুমি ইমানখিনি কৰিলা আৰু মই তোমাক ভুল বুজি আছিলোঁ আই এম চৰি স্মৃতি প্লিজ মোক ক্ষমা কৰি দিয়া আপুনি কিয় চৰি কৈছে এই সকলোবোৰ মোৰ কাৰণে হৈছে মইহে আপোনাক চৰি ক'ব লাগে আই এম চৰি হ'ব দিদি এতিয়া আৰু একো কোৱাৰ প্ৰয়োজন নাই এতিয়া সকলো ঠিক হৈ যাব
I love you, Diti. I love you. I love you too, পাগল তো। Hi friends, আপোনালোকে শৰ্ট ফিল্মখন চালে? শৰ্ট ফিল্মখন চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত বা আপোনালোকৰ কাজিন যি আছে সকলোকে শ্বেয়াৰ কৰি দিব সকলোৰ লগতে কাৰণ আপোনালোকেতো জানে এখন শৰ্ট ফিল্ম বনাওঁতে কিমান কষ্ট হয় গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ পইচা নালাগে আৰু এইখন শৰ্ট ফিল্মৰ BTS বনাই মোৰ ছেকেণ্ড চেনেলত আপলোড দিছোঁ বিহাইণ্ড দ্য চিনবিলাক যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ ছেকেণ্ড চেনেলটো চাব উৎপত্তিয়া ধন বুলি সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে যাওক আৰু ইয়াৰ BTSটো চাওক কিমান কষ্ট হয় কেনেকৈ আমি শ্বুট কৰোঁ কিমান ৰিটেক খাইছোঁ কিমান আমি ধেমালি কৰিছোঁ সকলোবোৰ ছেকেণ্ড চেনেলত আপলোড কৰা আছে BTS বনাই বিহাইণ্ড দ্য চিনবিলাক যাওক আৰু চাওক থেংক ইউ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিয়ক